हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো অসমৰ মুখ্যমন্ত্ৰীয়ে এটা আঁচনি উলাইছে জীৱন প্ৰেৰণা আঁচনি অসমৰ স্নাতক যুৱক যুৱতী সকলে মাহে 2500 টাকা লাভ কৰিব তো আহক বিশেষভাৱে চাওঁ অসম চৰকাৰে জীৱন প্ৰেৰণা আঁচনি 2025ত আৰম্ভ কৰিছে বৰ্তমান কৰ্মসংস্থাপন নোহোৱা অসম ৰাজ্যৰ যুৱক স্নাতক আৰু গৱেষণা পণ্ডিতসকলৰ আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম ৰাজ্য চৰকাৰে জীৱন প্ৰেৰণা স্কিম প্ৰৱৰ্তন কৰিছে এই আঁচনিৰ অধীনত অসম ৰাজ্য চৰকাৰে স্থায়ী চাকৰি নোহোৱালৈকে আৰ্থিকভাৱে স্বাধীন হ'ব পৰাকৈ মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান কৰাৰ লক্ষ্য লৈছে যোগ্যতাৰ মাপকাঠি ক্লিয়াৰ কৰা সকলো যুৱক স্নাতক আৰু গৱেষণা পণ্ডিত চৰকাৰী ৱেবছাইটলৈ অনুৰোধ জনোৱা হৈছে আৰু আঁচনিৰ সুবিধা লাভ কৰিবলৈ অনলাইন যোগে আবেদন পত্ৰ পূৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে জীৱন প্ৰেৰণা আঁচনিৰ বাজেট অসম ৰাজ্য চৰকাৰে সোমবাৰে 2025 চনৰ 10 মাৰ্চত তেওঁলোকৰ ৰাজ্যিক বাজেটত প্ৰকাশ কৰিছে মুক্তিৰ সময়ত অসমৰ ৰাজ্যৰ বিত্তমন্ত্ৰী শ্ৰী অজন্তা নেওগে জীৱন প্ৰেৰণা আঁচনি মুকলি কৰাৰ কথা ঘোষণা কৰে আঁচনি ঘোষণাৰ সময়ত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে আঁচনিৰ অধীনত মুঠ 25 কোটি টকাৰ বাজেট স্থাপন কৰিছে 2500 টকাৰ আৰ্থিক সাহায্য আঁচনিৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীসকলৰ বাবে অসম ৰাজ্যৰ শৈক্ষিক সমাজক ব্যাপক সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰে গৱেষণা পণ্ডিতসকলৰ বাবে 25000 টকাৰ এককালীন অনুদান আগবঢ়ায় জীৱন প্ৰেৰণা আঁচনিৰ উদ্দেশ্য জীৱন প্ৰেৰণা আঁচনিৰ মুকলি কৰাৰ মূল উদ্দেশ্য হৈছে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা অসমৰ যুৱক যুৱতীসকলক সহায় কৰা মাহেকীয়া আৰ্থিক সাহায্য লাভ কৰি যুৱক যুৱতীসকলে নিজৰ খৰচ নিজাববীয়াকৈ সম্পন্ন কৰিব পাৰে আৰু স্থায়ী চাকৰি নোপোৱালৈকে আৰ্থিকভাৱে স্বাধীন হ'ব পাৰে বিভিন্ন সক্ষম নাগৰিকক সন্মান জনোৱাৰ উদ্দেশ্যে অসম ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত এককালীন অনুদান 50000 টকাকৈ বৃদ্ধি কৰিছে এই আৰ্থিক সাহায্য ডিবিটি প্ৰক্ৰিয়াৰ জৰিয়তে হিতাধিকাৰী বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হ'ব প্ৰয়োজনীয় নথিপত্ৰ পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ আধাৰ কাৰ্ড পান কাৰ্ড ৰেচন কাৰ্ড জীৱন প্ৰেৰণা আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব ফাৰ্ষ্ট ষ্টেপ যোগ্যতা মাপকাঠি ক্লিয়াৰ কৰা সকলো যুৱক নাগৰিকক জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিবলৈ অফিচিয়েল ৱেবছাইটলৈ যাবলৈ অনুৰোধ জনোৱা হৈছে ষ্টেপ 2 যুৱ নাগৰিকসকলে এবাৰ অফিচিয়েল ৱেবছাইটত হোম পেজত উপনীত হ'লে তেওঁলোকে এতিয়াই আবেদন কৰক নামৰ বিকল্পটো বিচাৰি উলিয়াব লাগিব আৰু তাত ক্লিক কৰিব লাগিব ষ্টেপ 3 আপোনাৰ ডেস্কটপ পৰ্দাত এটা নতুন পৃষ্ঠা ওলাব যুৱ নাগৰিকসকলে সোধা সকলো বিৱৰণ প্ৰৱেশ কৰিব লাগিব আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ সংলগ্ন কৰিব লাগিব ষ্টেপ 4 সবিশেষ প্ৰৱেশ কৰাৰ পিছত যুৱ নাগৰিকসকলে ইয়াত দ্ৰুতভাৱে পৰ্যালোচনা কৰিব লাগিব আৰু তেওঁলোকক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সাবমিট বিকল্পত ক্লিক কৰিব লাগিব সঘনাই সোধা প্ৰশ্নবোৰ জীৱন প্ৰেৰণা আঁচনি 2025 অধীনত কি আৰ্থিক সাহায্য দিয়া হ'ব জীৱন প্ৰেৰণা স্কিম 2025 অধীনত নিৰ্বাচিত হিতাধিকাৰীসকলক 2500 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব জীৱন প্ৰেৰণা আঁচনি 2025 সুবিধাসমূহ কোনে লাভ কৰাৰ যোগ্যতা অসম ৰাজ্যৰ সকলো যুৱক নাগৰিক যিসকল সতেজ স্নাতক বা গৱেষণা পণ্ডিত তেওঁলোকে জীৱন প্ৰেৰণা আঁচনি 2025 সুবিধা লাভ কৰাৰ যোগ্য
জীৱন প্ৰেৰণা আঁচনি 2025 অধীনত আপোনাৰ মুঠ বাজেট কিমান মুঠ 25 কোটি টকা বাজেট জীৱন প্ৰেৰণা স্কিম ওভাৰভিউ আঁচনিৰ নাম জীৱন প্ৰেৰণা আঁচনি অসম চৰকাৰ উদ্দেশ্য স্নাতক যুৱক যুৱতীক আৰ্থিক সাহায্য প্ৰদান কৰা সুবিধা 2500 টকাৰ আৰ্থিক সাহায্য বা 25000 টকা এককালীন অনুদান যোগ্যতা স্নাতক প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ড বেংক একাউণ্ট আবেদন প্ৰক্ৰিয়া অনলাইন আৰম্ভণিৰ তাৰিখ 1 জুন 2025 পৰা আৰু অফিচিয়েল ৱেবছাইট assam.gov.in মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল